ছাত্ৰী হৈ গ'ল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ ছাত্ৰীয়ে সুধি আছিলে যে আমাক ক্লাছ 10ৰ ছায়েন্সৰ কি চাব লাগিব, অৰ্থাৎ কমন কুৱেশ্যন আনচাৰ তোমালোকে বিচাৰি আছিলা। গতিকে মই তোমালোকক ইম্পৰ্টেণ্ট কি চাব লাগিব সেইখিনি দেখুৱাই দিম। ভিডিঅ'টি তোমালোকে শেষলৈকে চাই থাকিবা, ঠিক আছে। আৰু এইখিনি যদি চাই যোৱা তোমালোকৰ পৰীক্ষাত তোমালোকে 90+ ইজিলি তোমালোকে পাবা, ঠিক আছে। যোৱাবাৰৰ ভিডিঅ'সমূহ তোমালোকে চাব পাৰিবা, তাত কিমান কুৱেশ্যন কমন আহিছিলে নে নাই এই ভিডিঅ'টোত এতিয়াও পাব্লিছ কৰা আছে, তোমালোকে চাই ল'বা, ঠিক আছে। প্ৰথমতে আমি চাওঁ আহা অধ্যায় নম্বৰ 1 কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যনছ, অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। এই চেপ্টাৰটিৰ বহুতো ছাত্ৰ ছাত্ৰীৰ টান পায় চেপ্টাৰটি, ঠিক আছে। গতিকে চেপ্টাৰটিৰ প্ৰথমতে তোমালোকে যিবিলাক কাৰ্যকলাপ দিয়া থাকে, যিমানকেইটা কাৰ্যকলাপ দিয়া আছে ধুনীয়াকৈ তোমালোকে কাৰ্যকলাপকেইটা চাবা, ঠিক আছে। নেক্সট তোমালোকে ইয়াতে থকা 1.1ত যি দিয়া আছে ৰাসায়নিক সমীকৰণ, ইয়াতে যিমানকেইটা ৰাসায়নিক সমীকৰণ দিয়া আছে গোটেইখিনি তোমালোকে চাবা। তাৰপিছত তোমালোকে চাব লাগিব 1.12ত থকা সন্তুলিত ৰাসায়নিক সমীকৰণ, ঠিক আছে। এইখিনি তোমালোকে চাবই লাগিব, এই সন্তুলিত ৰাসায়নিক সমীকৰণ কেনেদৰে কৰা হয়। ইয়াৰ ভিডিঅ' মই আগতে আপলোড কৰিছিলোঁ, সেই ভিডিঅ'টো যিসকল ছাত্ৰ ছাত্ৰী এতিয়াও চোৱা নাই তোমালোকে চাই ল'বলৈ নাপাহৰিবা, ঠিক আছে। নেক্সট তোমালোকে পেজ নম্বৰ 4ৰ তোমালোকে চাব লাগিব 4ৰ বেছি ইম্পৰ্টেণ্ট নাই, তোমালোকে 5ৰ চাবা। পেজ নম্বৰ 5ত থকা তোমালোকে এই যিটো বিক্ৰিয়া আছে এই বিক্ৰিয়াটো তোমালোকে চাবা, ঠিক আছে। এইটো বিক্ৰিয়া তোমালোকে ধুনীয়াকৈ চাই যাবা। নেক্সট পেজত তোমালোকে চোৱা, ইয়াৰে পিছৰ পেজত থকা এই কুৱেশ্যন কেইটাৰ তোমালোকে প্ৰথম যিটো কুৱেশ্যন আছে, বায়ু দহনৰ আগতে মেগনেছিয়াম ফিটাডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয়, এইটো অহাৰ চান্স থাকে। আৰু ইয়াৰ 2 নম্বৰটো তোমালোকে চাবা, ঠিক আছে। তাৰপিছত ইম্পৰ্টেণ্টখিনি হৈছে সংযোজন বিক্ৰিয়াৰ বিষয়ে ডিটেইলছত তোমালোকে ভালদৰে গোটেইখিনি চাই যাবলৈ নাপাহৰিবা। পৰীক্ষাত প্ৰায়ে আহে সংযোজন আৰু বিয়োজন বিক্ৰিয়াৰ ৰিলেটেড প্ৰায়ে কুৱেশ্যন আহি থাকে, ঠিক আছে। ইয়াতে উদাহৰণ যিকেইটা দিয়া আছে, ইয়াতে থকা যিকেইটা উদাহৰণ দিয়া আছে এইখিনি তোমালোকে চাবই লাগিব, বহুত বেছি ইম্পৰ্টেণ্ট হয় এইটো। আৰু এইটো যিটো উদাহৰণ দিয়া আছে এইটো তোমালোকে চাবলৈ নাপাহৰিবা, ইম্পৰ্টেণ্ট হয়, বহুতখিনি ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে, ঠিক আছে। নেক্সট পেজত তোমালোকে চাব লাগিব ইয়াতে থকা বিযোজন বিক্ৰিয়া, এইখিনি তোমালোকে চাব লাগিব বিয়োজন বিক্ৰিয়াটো। তাৰপিছত তোমালোকে চাব লাগিব ইয়াতে থকা কাৰ্যকলাপ 1.6, এইটো কাৰ্যকলাপ ইম্পৰ্টেণ্ট হয় তোমালোকৰ বাবে, এবাৰ পৰীক্ষাত অহাৰ চান্স থাকে, ঠিক আছে। ইয়াতে যিটো বিক্ৰিয়া দিয়া আছে এই বিক্ৰিয়াটো তোমালোকে চাবা, ইয়াতে ওপৰত থকা এই বিক্ৰিয়াটো তোমালোকে কাঠ পেঞ্চিল এডাল বা কলম এটা উলিয়াই লৈ এইখিনি তোমালোকে চিন দি ল'বা, ঠিক আছে। তাৰপিছত এইটো বিক্ৰিয়া, এই বিক্ৰিয়াটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে। এইটো বিক্ৰিয়া তোমালোকে চাবা। নেক্সট তোমালোকে কি চাব লাগিব চোৱা, তোমালোকে ইয়াৰে পিছত প্ৰশ্নাৱলী দিয়া আছে, এই প্ৰশ্নাৱলীৰ তোমালোকে প্ৰথম যিটো প্ৰশ্ন আছে এই নম্বৰত এইটো প্ৰশ্ন তোমালোকে চাবা। তাৰপিছত তোমালোকে ইয়াতে থকা বিক্ৰিয়াকেইটা অলপমান চাই যাবা। কিন্তু দ্বি অপহৰণ বিক্ৰিয়াৰ বিষয়ে তোমালোকে চাবলৈ নাপাহৰিবা, বহুত বেছি ইম্পৰ্টেণ্ট হয়। দ্বি অপহৰণ বিক্ৰিয়া ৰিলেটেড প্ৰায় কুৱেশ্যন আহি থাকে। লগতে ইয়াত যিটো দি থোৱা আছে এইটো তোমালোকে চাবা, ঠিক আছে। এই উদাহৰণটো তোমালোকে চাবলৈ নাপাহৰিবা। নেক্সট তোমালোকে ইয়াৰে পিছৰ পেজত থকা একেবাৰে ইম্পৰ্টেণ্ট হৈছে জাৰণ আৰু বিজাৰণ। তোমালোকে প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ফ'ল' কৰিছা তোমালোকে গম পাবা জাৰণ আৰু বিজাৰণ বহুত বেছি ইম্পৰ্টেণ্ট হয়। ইয়াৰে গোটেইখিনি তোমালোকে চাবা জাৰণ আৰু বিজাৰণৰ, ঠিক আছে। তাৰপিছত ইয়াতে থকা তোমালোকে ৰেডেক্স বিক্ৰিয়াৰ উদাহৰণকেইটা চাবা। তাৰপিছত তোমালোকে চাব লাগিব দুৰ্গন্ধিতা বা ৰেঞ্চিডিটিৰ বিষয়ে, এইটো অলপ পৰীক্ষাত অহাৰ চান্স কম থাকে, তথাপিও তোমালোকে চাই যাবা, ঠিক আছে। কেতিয়াবা হয়তো দি দিবও পাৰে, গতিকে তোমালোকে চাবলৈ নাপাহৰিবা। আৰু ইয়াত থকা 3 নম্বৰ প্ৰশ্নটো চাবা। এই 3 নম্বৰ যিটো প্ৰশ্ন আছে এইটো প্ৰশ্ন বহুত বেছি ইম্পৰ্টেণ্ট হয়, ঠিক আছে। নেক্সট আমি কি পাম, নেক্সট আমি অনুশীলনী পাম। অনুশীলনীৰ তোমালোকে যিকেইটা MCQ আছে MCQ তোমালোকে কমন নিবিচাৰিবা, ঠিক আছে। ইয়াতে গোটেইকেইটা MCQ চাবা। লগতে যিসকল ছাত্ৰ ছাত্ৰী আমাৰ পেইড গ্ৰুপত জইন কৰা নাই তোমালোকে জইন কৰি ল'বা। তোমালোকে প্ৰত্যেকটো ছাবজেক্টৰে কমন MCQs 2022-23-24 চনৰ হাফ ইয়াৰ এণ্ড প্ৰি বৰ্ড এক্সামৰ কুৱেশ্যন পেপাৰ, লগতে আনচাৰ 5000+ MCQs, ইম্পৰ্টেণ্ট নোটছ, হেণ্ড ৰিটেন নোটছ সকলোবোৰ তাত তোমালোকে অতি কম পইচাত পাবা, ঠিক আছে। চাবলৈ নাপাহৰিবা। ইয়াৰে তোমালোকে কুৱেশ্যনৰ 4 নম্বৰটো চাবা,
5 নম্বৰৰ তোমালোকে A2 আৰু B2 চাবা বহুত বেছি ইম্পৰ্টেণ্ট হয় পাৰিলে গোটেইকেইটা চাবা যদিহে নোৱাৰা A2 আৰু B2 তোমালোকে চাবই লাগিব নেক্সট তোমালোকে 6 নম্বৰৰ গোটেইকেইটা চাবা ইম্পৰ্টেণ্ট হৈছে B আৰু C2 নেক্সট 7 নম্বৰৰ তোমালোকে B আৰু C চাবা 7 নম্বৰটোৰ তাৰপিছত তোমালোকৰ 12 নম্বৰটো চাবা তোমালোকে এই 12 নম্বৰ যিটো কুৱেশ্যন আছে তাপ পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিয়োজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ লিখা এইটো কুৱেশ্যন অহাৰ পৰীক্ষাত চান্স থাকে ঠিক আছে নেক্সট তোমালোকে কি চাব লাগিব তোমালোকে চাব লাগিব ইয়াতে থকা 15 নম্বৰ কুৱেশ্যন অধক্ষেপণ বিক্ৰিয়া মানে কি বুজা উদাহৰণ দি ব্যাখ্যা কৰা 18 নম্বৰটো চাবা লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিও কিয় 19 নম্বৰ কুৱেশ্যনটো চাবা তেল আৰু চৰ্বি থকা খাদ্য বস্তু নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰাই খোৱা হয় কিয় এইখিনি চাবা নেক্সট আমি পাম এচিড ক্ষাৰক আৰু লৱণ এই চেপ্টাৰটোৰ তোমালোকে ইয়াত থকা এইখিনি চাবা যে লিটমাছ এবিধ প্ৰাকৃতিক সূচক এইখিনি চাবা হালধীয়া আন এবিধ তেনেকুৱা সূচক কেতিয়াবা উদাহৰণ তোমালোকক পৰীক্ষাত সোধে গতিকে এইখিনি তোমালোকে চাবই লাগিব নেক্সট তোমালোকে পেজ নাম্বাৰ 19 তোমালোকে 2.1.2 এইটো তোমালোকে চাবা এচিড আৰু ক্ষাৰকে ধাতুৰ সৈতে কিদৰে বিক্ৰিয়া কৰে এইটো তোমালোকে চাবলে নাপাহৰিবা এইটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ এইবাৰৰ পৰীক্ষাৰ কাৰণে ঠিক আছে নেক্সট তোমালোকে 2. কাৰ্যকলাপ 2.4 ৰ বিক্ৰিয়াটো চাব পৰা তাৰপিছত তোমালোকে 2.5 2.1.4 তোমালোকে এইটো চাবা এচিড আৰু ক্ষাৰকে পৰস্পৰৰ সৈতে কিদৰে বিক্ৰিয়া কৰে এইটো চাবা তাৰপিছত তোমালোকে চাবা এচিড আৰু ক্ষাৰকৰ বিক্ৰিয়াত লৱণ উৎপন্ন হয় এইটো তোমালোকে চাবা এইটো এই বিক্ৰিয়াকেইটা ইম্পৰ্টেণ্ট হয় তাৰপিছত তোমালোকে এইটো চাবা এইখিনি তোমালোকে ধুনীয়াকৈ চাবা এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয় এইখিনি ৰিলেটেড কুৱেশ্যন অহাৰ পৰীক্ষাত চান্স থাকে ঠিক আছে নেক্সট তোমালোকে পেজ নাম্বাৰ 24 উলিয়াই লোৱা পেজ নাম্বাৰ 24ত থকা তোমালোকে এইখিনি তোমালোকে পঢ়িবা ঠিক আছে এইখিনি চোৱা কাৰ্যকলাপ 2.10 এইখিনি এই যিটো পেৰাগ্ৰাফ আছে এই পেৰাগ্ৰাফটো ইম্পৰ্টেণ্ট হয় এইখিনি তোমালোকে ধুনীয়াকৈ পঢ়িবা তাৰপিছত ইয়াৰে প্ৰশ্নাৱলীৰ তোমালোকে কুৱেশ্যন নাম্বাৰ 2 চাবা কুৱেশ্যন নাম্বাৰ 5 চাবা এই দুটা কুৱেশ্যন তোমালোকে চাবাই ঠিক আছে নেক্সট তোমালোকে এইখিনি চাবা PHৰ ৰিলেটেড কুৱেশ্যন প্ৰায়ে পৰীক্ষাত অহাৰ চান্স থাকে এইখিনি অলপমান ধুনীয়াকৈ পঢ়িবা মই বুজাই দিছিলোঁ আগতে ভিডিঅ' আপলোড কৰিছিলোঁ যোৱা বছৰতে এইখিনি তোমালোকে চাই ল'বা তাৰ পৰা তোমালোকৰ 1 নম্বৰ বা 2 নম্বৰ তোমালোকৰ পৰীক্ষাত অহাৰ চান্স থাকে তাৰপিছত এই চাৰ্টখন তোমালোকে চাবা PH স্কেলৰ ঠিক আছে এইখন চাবা তোমালোকে নেক্সট তোমালোকে পেজ নাম্বাৰ 27ত থকা এই যিটো দন্তক্ষয় বুলি আছে PHৰ পৰিৱৰ্তন আৰু দন্তক্ষয় এইখিনি চাবা ইয়াতে PHৰ মানটো চাবা মুখৰ ভিতৰত PHৰ মান কিমান 5.5তকৈ কম বা কেতিয়া কম হ'লে দন্তক্ষয়ৰ সূচনা হয় ইয়াৰ ৰিলেটেড কুৱেশ্যন প্ৰায় পৰীক্ষাত আহি থাকে ঠিক আছে এইখিনি তোমালোকে চাবা নেক্সট পেজত তোমালোকে চোৱা নেক্সট পেজৰ তোমালোকে প্ৰশ্ন নম্বৰ 1টো চাবা প্ৰশ্নাৱলীৰ 1 নম্বৰ প্ৰশ্নটো চাবা তাৰপিছত তোমালোকে চাব লাগিব ইয়াৰে তোমালোকে পেজ নাম্বাৰ তোমালোকে উলিয়াই ল'বা 30 পেজ নাম্বাৰ 30ৰ এইকেইটা তোমালোকে চাবা একেবাৰে ইম্পৰ্টেণ্ট হয় মিছ নকৰিবা তোমালোকে সোডিয়াম হাইড্ৰক্সাইডৰ বিষয়ে চাবা ব্লিচিং পাউডাৰৰ বিষয়ে তোমালোকে চাবা এইটো চাবা ব্লিচিং পাউডাৰৰ বিষয়ে ঠিক আছে ইয়াৰ পৰা তোমালোকৰ যিকোনো এটাৰ পৰা প্ৰশ্ন আহিবই ব্লিচিং পাউডাৰৰ ব্যৱহাৰ চাবা এইখিনি চাবা ব্যৱহাৰখিনি চাবা বেকিং সোডা চাবা বিক্ৰিয়াকেইটা তোমালোকে চাবা মনত ৰাখিবা তাৰপিছত সোডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ ব্যৱহাৰ এইটো চাবা কাপোৰ ধোৱা সোডা চাবা এই তোমালোকে পেজ নাম্বাৰ 30 আৰু 31 বহুত বেছি ইম্পৰ্টেণ্ট হয় প্ৰায় পৰীক্ষাত এই দুটা পেজৰ পৰা কুৱেশ্যন আহি থাকে মেট্ৰিক পৰীক্ষাত তোমালোকে মিছ নকৰিবা এই দুটা পেজ তোমালোকে পাৰিলে সদায় পঢ়িবা ঠিক আছে ইয়াৰ পৰা তোমালোকৰ কমন আহিবই নেক্সট তোমালোকে চোৱা পৃষ্ঠা নম্বৰ 33 পেজ নাম্বাৰ 33ৰ তোমালোকে কুৱেশ্যন নাম্বাৰ 1 চাব লাগিব কুৱেশ্যন নাম্বাৰ 3 চাব লাগিব কুৱেশ্যন নাম্বাৰ 5 এইকেইটা চাব লাগিব ঠিক আছে তাৰপিছত আহিব অনুশীলনীৰ তোমালোকে 1 নম্বৰ যিকেইটা MCQ টাইপৰ কুৱেশ্যন আছে গোটেইকেইটা তোমালোকে চাবা MCQ ঠিক আছে MCQ তোমালোকে কমন নিবিচাৰিবা যিমান MCQs পোৱা তোমালোকে চাবাই আৰু আমাৰ গ্ৰুপত যিখিনি দিয়া আছে তোমালোকে এইখিনি চাবলৈ নাপাহৰিবা MCQsখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয়
কাৰণ MCQ তোমালোক ক'ৰ পৰা দিয়ে তোমালোক কোনেও কমন MCQ দিব নোৱাৰে ইয়াৰ 8 নম্বৰ চাবা অনুশীলনীৰ 11 নম্বৰ কুৱেশ্যনটো চাবা 13 নম্বৰ আৰু 14 নম্বৰ কুৱেশ্যন কিটা তোমালোকে চাবলৈ নাপাহৰিবা এইকেইটা বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ঠিক আছে নেক্সট তোমালোকে চোৱা ইয়াৰে পিছত তোমালোকে চাবা ধাতু আৰু অধাতুৰ তোমালোকে ইয়াৰে ভৌতিক ধৰ্মৰ বিষয়ে চাবা তাৰ পিছত তোমালোকে কাৰ্যকলাপ 3.3 থকা এই ঘাত সহনশীল ধাতু এইটো পেৰাগ্ৰাফ তোমালোকে ধুনীয়াকৈ চাবা এইটো পেৰাগ্ৰাফ ইম্পৰ্টেণ্ট হয় তাৰপিছত তোমালোকে ধাতু আৰু অধাতুৰ নন মেটেলছৰ বিষয়ে চাবা গোটেইখিনি পঢ়ি ল'বা নন মেটেলছৰ বিষয়ে ইম্পৰ্টেণ্ট হয় ঠিক আছে তাৰপিছত ইয়াতে যিকেইটা পইণ্ট দিয়া আছে ইয়াতে চোৱা এইটো এটা পইণ্ট দিয়া আছে এইটো পইণ্ট পঢ়িবা আৰু ইয়াত 3টা 4টামান পইণ্ট টোটেল দিয়া আছে এই গোটেইকেইটা পইণ্ট তোমালোকে ধুনীয়াকৈ পঢ়িবা এইকেইটা পইণ্ট বহুত বেছি ইম্পৰ্টেণ্ট হয় তাৰপিছত ইয়াৰে কুৱেশ্যনৰ প্ৰশ্নাৱলীৰ তোমালোকে 1 নম্বৰ কুৱেশ্যনটো চাবা ইম্পৰ্টেণ্ট হয় নেক্সট ধাতুৰ ৰাসায়নিক ধৰ্মৰ পিছত থকা এইখিনি অৰ্থাৎ পেজ নম্বৰ তোমালোকে 41ৰ যিকেইটা উদাহৰণ ইয়াতে দি থোৱা আছে এইকেইটা তোমালোকে চাবা এইকেইটা চোৱাৰ লগতে তোমালোকে এইখিনি চাবা এইখিনি ঠিক আছে এইখিনি চাবা ইম্পৰ্টেণ্ট হয় বহুত বেছি ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে নেক্সট তোমালোকে পেজ নম্বৰ 43 পেজ নম্বৰ 43 থকা এইকেইটা তোমালোকে এইখিনি চাবা তাৰপিছত এচিডৰ সৈতে ধাতুৰ বিক্ৰিয়া ঘটিলে কি ঘটে এইখিনি চাব লাগিব 3.2.3 এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় তাৰপিছত তোমালোকে পেজ নম্বৰ 44 উলিয়াই লোৱা 44ত তোমালোকে এইটো পেৰাগ্ৰাফ তোমালোকে চাবা এইখিনি দুটা পেৰাগ্ৰাফ এই দুটা পেৰাগ্ৰাফৰ এইখিনি যিখিনি আছে এইখিনি ঠিক আছে এইখিনি বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা প্ৰি টেষ্ট এক্সামতো বহুকেইটা কুৱেশ্যন আহিছে বহুকেইখন ডিষ্ট্ৰিক্টত এইখিনি চাবা নেক্সট তোমালোকে চাব লাগিব এইখিনি ইয়াৰ পৰা তোমালোকৰ MCQs আহিব MCQs 1 বা 2 মাৰ্কৰ MCQs ইয়াৰ পৰা দিব ঠিক আছে আটাইতকৈ কম সক্ৰিয় কোনটো যেনে গোল্ড AU ঠিক আছে আটাইতকৈ বেছি সক্ৰিয় কোনটো ঠিক আছে কম সক্ৰিয় আটাইতকৈ সক্ৰিয় কোনটো এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয় তোমালোকে যদিহে প্ৰি টেষ্ট এক্সামৰ কুৱেশ্যন পেপাৰসমূহ সলভ কৰিছা সায়েন্সৰ তোমালোকে ইয়াৰ ৰিলেটেড কুৱেশ্যন নিশ্চয় পাইছা বহুত বেছি ইম্পৰ্টেণ্ট হয় এইখিনি ঠিক আছে নেক্সট তোমালোকে চোৱা প্ৰশ্নাৱলীৰ 1 নম্বৰটো চাবা ইয়াৰে 1 নম্বৰ প্ৰশ্নটো তাৰপিছত তোমালোকে ইয়াৰে ইলেক্ট্ৰনীয় বিন্যাসখিনি চাই যাবলৈ নাপাহৰিবা তোমালোকে চাবা তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় ঠিক আছে ইলেক্ট্ৰনীয় বিন্যাসখিনি নেক্সট তোমালোকে উলিয়াই লোৱা পেজ নম্বৰ 48 পেজ নম্বৰ 48ৰ তোমালোকে ইয়াতে থকা আয়নীয় যৌগৰ ধৰ্মটো চাবা এইটো আয়নীয় যৌগৰ ধৰ্ম এইখিনি চাবা তাৰপিছত চাবা এইখিনি আয়নীয় যৌগৰ গলনাংক আৰু উতলাংক এইখিনি চাবা নেক্সট তোমালোকে চাব লাগিব আয়নীয় যৌগৰ গলনাংক কিয় বেছি এইটো চাবা 2 নম্বৰটো ইম্পৰ্টেণ্ট হয় বহুতখিনি ঠিক আছে তাৰপিছত তোমালোকে পেজ নম্বৰ 51 উলিয়াই লোৱা 51ৰ তোমালোকে এইখিনি চাবা তাৰপিছত তলৰ ফালে আৰু অলপমান আছে এইখিনি তোমালোকে চাবলৈ নাপাহৰিবা ইম্পৰ্টেণ্ট হয় এইখিনি ঠিক আছে যদিহে তোমালোকে এইখিনি চাই যোৱা তোমালোকৰ পৰীক্ষাত তোমালোকৰ কমন আহিবই নেক্সট তোমালোকে চোৱা বিদ্যুৎ পৰিশোধন পদ্ধতিৰ বিষয়ে তোমালোকে চাবা এইটো পেৰাগ্ৰাফ বিদ্যুৎ পৰিশোধন পদ্ধতি তাৰপিছত তোমালোকে ক্ষয়ী ভৱনৰ চাবা ক্ষয়ী ভৱনৰ কুৱেশ্যন প্ৰায় আহি থাকে ক্ষয়ী ভৱন ঠিক আছে এইখিনি তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো চাবা প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম লিখা এইটো কুৱেশ্যন চাবা তাৰপিছত তোমালোকে চাবা ক্ষয় প্ৰতিৰোধৰ অলপমান এনে চাই যাবা কেতিয়াবা চান্স প্ৰায় কম থাকে এইটো লোট মামৰে ধৰে প্ৰথম যিটো পেৰাগ্ৰাফ সেকেন্ড পেৰাগ্ৰাফ এই দুটা পেৰাগ্ৰাফ চাবা তাৰপিছত তোমালোকে সংকৰ ধাতু কি চাই যাবলৈ নাপাহৰিবা সংকৰ ধাতু কি কুৱেশ্যনটো নাহে কিন্তু তোমালোকৰ ইয়াৰ ৰিলেটেড কুৱেশ্যন আহিব যদি তোমালোকে সংকৰ ধাতু কি মনত ৰাখা তেতিয়াহ'লে তোমালোকে সেই কুৱেশ্যন কেইটাৰ আনসাৰ কেইটা ইজিলি তোমালোকে কৰিব পাৰিবা নেক্সট তোমালোকে MCQ কেইটা চাবাই অনুশীলনী 3টা 4টা MCQs আছে ঠিক আছে এইকেইটা চাবা আৰু ইয়াৰ লং কুৱেশ্যন হিচাপত তোমালোকে 8 নম্বৰ চাবা তাৰপিছত তোমালোকে চাবা 10 নম্বৰ কুৱেশ্যনটো 12 নম্বৰ কুৱেশ্যনটো চাবা
নেক্সট চাবা তোমালোকে 16 নম্বৰ কুৱেশ্যন। এইকেইটা কুৱেশ্যন বহুত বেছি ইম্পৰ্টেণ্ট হয় এইবাৰৰ পৰীক্ষাৰ কাৰণে। নেক্সট সকলোৱে ছাত্ৰ ছাত্ৰীয়ে টান পোৱা চেপ্টাৰটোৱে হৈছে কাৰ্বন আৰু তাৰ যৌগ। এই চেপ্টাৰটো বহুতো ছাত্ৰ ছাত্ৰীয়ে টান পায়। ঠিক আছে, এই চেপ্টাৰটো তোমালোকে ভালদৰে যদি পঢ়া বহুত বেছি টানো নহয়। তোমালোকে এইখিনি ভালদৰে চাবা। ইয়াতে থকা পেজ নম্বৰ 60 থকা এইখিনি তোমালোকে ধুনীয়াকৈ পঢ়িবা, পেজ নম্বৰ 62। তাৰপিছত তোমালোকে পেজ নম্বৰ 61-ৰ প্ৰথম যিটো কুৱেশ্যন আছে, কাৰ্বন ডাই অক্সাইডৰ ইলেক্ট্ৰন বিন্দু গঠন কি হ'ব, ইজি কুৱেশ্যন, এইটো তোমালোকে চাই যাবা। ঠিক আছে, নেক্সট তোমালোকে ইয়াৰে পেজ নম্বৰ 64 উলিয়াই ল'বা। পেজ নম্বৰ 64-ৰ তোমালোকে এইখিনি চাবা, তালিকা 4.22 চাবা, ইম্পৰ্টেণ্ট হয় এইটো। তাৰপিছত তোমালোকে চাব লাগিব চাইক্লোহেক্সনৰ গঠনটো চাবা, এইটো চাইক্লোহেক্সনৰ গঠন। ঠিক আছে, তাৰপিছত তোমালোকে চাবা বেঞ্জিনৰ গঠনটো চাবা, বেঞ্জিনৰ গঠনটো ইম্পৰ্টেণ্ট হয়, এইটো বেঞ্জিনৰ গঠন। ঠিক আছে, বেঞ্জিনৰ গঠনটো চাবলৈ নাপাহৰিবা, এইটো হৈছে বেঞ্জিনৰ গঠন, ইম্পৰ্টেণ্ট হয় বহুতখিনি। কাৰণ পৰীক্ষাত তোমালোকৰ গঠন চিত্ৰ প্ৰায়ে আহি থাকে। পেজ নম্বৰ 64-টো আছে মিথেন ইথেন প্ৰপেন বিউটেনৰ গঠন। নেক্সট ইম্পৰ্টেণ্ট হৈছে তোমালোকৰ পেজ নম্বৰ 66-ত থকা সমগণীয় শ্ৰেণী, সমলগা ছিৰিজৰ এইখিনি চাবা। ঠিক আছে, এইখিনি পঢ়ি চাবা ধুনীয়াকৈ। তাৰপিছত তোমালোকে স্ক্ৰল কৰিবা। তাৰপিছত তোমালোকে পেজ নম্বৰ 68-ৰ কাৰ্যকৰী মূলকৰ নামাকৰণ এইখিনি তোমালোকে চাবা লাগিব। ঠিক আছে, ইয়াৰে প্ৰশ্নাৱলীৰ 3 নম্বৰ কুৱেশ্যনটো চাবা, ইম্পৰ্টেণ্ট হয় 3 নম্বৰ কুৱেশ্যনটো। তাৰপিছত তোমালোকে 5 নম্বৰটো চাবা, ইম্পৰ্টেণ্ট হয়, বহুত বেছি ইম্পৰ্টেণ্ট। ঠিক আছে, তোমালোকে এইখিনি চাবা। নেক্সট তোমালোকে পৰীক্ষাত অহাৰ চান্স কম থাকে, তথাপিও তোমালোকে ৰিস্ক নল'বা, ধুনীয়াকৈ চাই যাবা। এইটো কয়লা আৰু পেট্ৰলিয়ামৰ উৎপত্তিৰ বিষয়ে ধুনীয়াকৈ চাবা। ঠিক আছে, তাৰপিছত চাব লাগিব তোমালোকে জাৰণৰ বিষয়ে চাই যাবা অলপমান। পৰীক্ষাত অহাৰ চান্স কম আছে, কিন্তু যোগাত্মক বিক্ৰিয়াৰ পৰা কুৱেশ্যন আহিব। ঠিক আছে, শ্বৰ্ট কুৱেশ্যন তোমালোকৰ আহিব, যোগাত্মক আৰু প্ৰতিস্থাপন বিক্ৰিয়া ৰিলেটেড। তোমাৰ লং কুৱেশ্যন নাহে, শ্বৰ্ট কুৱেশ্যন আহিব, তোমালোকে চাবলৈ নাপাহৰিবা। এইখিনি ধুনীয়াকৈ পঢ়িবা তোমালোকে। তাৰপিছত তোমালোকে ইথানলৰ বিক্ৰিয়াৰ বিষয়ে চাবা, ৰিয়েকশ্যন অফ ইথানল এইখিনি চাবা, ইথানলৰ বিক্ৰিয়া ৰিলেটেড। তাৰপিছত ইথানয়িক এচিডৰ ধৰ্ম চাবা, ইথানয়িক এচিডৰ ধৰ্ম। নেক্সট চাবা এষ্টাৰীভৱন বিক্ৰিয়া, এইটো বিক্ৰিয়া চাই যাবা, এষ্টাৰীভৱন বিক্ৰিয়া বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে চাবা জাৰক দ্ৰব্য কি চাই যাবা, এইটো ইম্পৰ্টেণ্ট, জাৰক দ্ৰব্য কি 2 নম্বৰ কুৱেশ্যনটো। ঠিক আছে, নেক্সট তোমালোকে অনুশীলনী ভাবা। ইয়াৰ পিছত অনুশীলনী তোমালোকে MCQ কেইটা গোটাই চাবা, গোটেইকেইটা MCQ ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকৰ লং যিকেইটা কুৱেশ্যন আছে, লং কুৱেশ্যন কেইটাৰ ভিতৰত তোমালোকৰ 5 নম্বৰ যিটো কুৱেশ্যন আছে, তলত দিয়াবিলাকৰ ইলেক্ট্ৰন বিন্দু গঠন লিখা। তাৰপিছত 7 নম্বৰটো চাবা। তাৰপিছত চাবা তোমালোকে 9 নম্বৰ কুৱেশ্যনটো, 14 নম্বৰ কুৱেশ্যনটো তোমালোকে চাবা, 14 আৰু 15 এই দুটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। আৰু 12 নম্বৰটো তোমালোকে চাই যাবা। ঠিক আছে, হাইড্ৰজেনেশ্যন মানে কি, ইয়াৰ উদ্যোগিক প্ৰয়োগ লিখা, এইখিনি চাবলৈ নাপাহৰিবা। নেক্সট ভিডিঅ'ত অধ্যায় নম্বৰ 5-ৰ কি চাব লাগিব অলপমান বুজাই দিবলৈ চেষ্টা কৰিম। যদি তোমালোকে ভাল পাইছা কমেণ্ট এটা কৰি জনাবা, বা পাৰ্টটো লাগে বুলি কমেণ্ট এটা কৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা।